হেল্ল' এভৰিৱান, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আপোনালোকে আপোনাৰ চেনেল ইগাল এডুকেশ্যন আৰু মই অভিজিত বৰুৱা। এবাৰ আকৌ এটা মই টপিক আনিছোঁ। এই টপিকটো হৈছে কইন ৰিলেটেড। তোমালোকে চাগে জানা যে ৰেচিঅ'ৰ ক্ষেত্ৰতে হওক বা বেলেগ কিবা এটা টপিকৰ ক্ষেত্ৰত কইনৰ ৰিলেটেড কুৱেশ্যন আমি পৰীক্ষাত অহা দেখিছোঁ ইতিমধ্যে। আৰু বহুত ল'ৰা ছোৱালীয়ে সেই কইনৰ কুৱেশ্যন কৰিব পাৰে, তাত কোনো সন্দেহ নাই। কিন্তু বহুত ল'ৰা ছোৱালী এতিয়াও নোৱাৰে। যিসকলে পাৰে সেইটোতো আমাৰ ভাল কথা, কাৰণ ষ্টুডেণ্টে সদায় আজি শিকালে কালি পাৰা হৈ যাব। কিন্তু তাৰ মাজতো কিছুমান নতুন নতুন ল'ৰা ছোৱালী আহে যিসকলে এই বিষয়ে নাজানে বা কইনৰ কুৱেশ্যন দেখাত কেনেকুৱা তেওঁলোকে নাজানে। এবাৰ যদি মই শিকাই দিওঁ, এবাৰ যদি মই দেখাই দিওঁ, তাৰপিছত তেওঁ ক'ব পাৰিব ছাৰ এইবোৰ ইজি হয়, আপুনি বেলেগ টপিক আনক। কাৰণ আমি ল'ৰা ছোৱালীৰ মুখত কেতিয়াও শুনো যে ছাৰ এইটো টপিক ইজি হয়, আপুনি বেলেগ টপিক এটা দিয়ক, অলপ হাৰ্ড টপিক দিয়ক। ইয়েছ, সেই বস্তুটো আমি প্ৰতিগৰাকী শিক্ষকে শুনিব ইচ্ছা কৰোঁ যে এই টপিকটো সহজ বুলি যাতে ষ্টুডেণ্টৰ মুখত শুনিব পাৰোঁ। এইটো আমি সদায় আশা কৰোঁ, কিন্তু সকলোৰে কাৰণে এটা বস্তু সহজ কেতিয়াও হৈ নাযায়। সেইকাৰণে আমি প্ৰথমতে টপিকটো ধুনীয়াকৈ বুজাই ল'ম, সহজভাৱে বুজাব চেষ্টা কৰিম, তাৰপিছত এই টপিকটো তোমাৰ ইজি হৈ যাব। অ'কে, টপিকটো হৈছে কইনৰ ওপৰত, মানে মুদ্ৰা বুলি যিটো কওঁ আমি, 1 টকীয়া মুদ্ৰা। অ'কে, 1 টকীয়া মুদ্ৰা বুলি কওঁ, 2 টকীয়া, আজিলৈ 10 টকীয়া মুদ্ৰা ওলাইছে, 20 টকীয়াও মুদ্ৰা ওলাইছে। মুদ্ৰাৰ ওপৰত অনুপাতৰ সম্পৰ্ক থকা কিছুমান প্ৰশ্ন আছে। সেই প্ৰশ্নবোৰ আহে কেনেকৈ বা কি হিচাপত আহে বা কি হিচাপত কৰিব লাগে। ইতিমধ্যে আমি অসম পুলিচৰে হওক বা বিভিন্ন ধৰণৰ পৰীক্ষাত আমি সেই প্ৰশ্ন দেখিছোঁ। গতিকে সেই প্ৰশ্নবোৰ নেক্সট বাৰ যদি আহে আপোনালোকে যাতে এনেকুৱা টাইপ নহয় এৰি থৈ আহিব লগা হৈছে। অ'কে, সেইকাৰণে আপোনাক কৈছোঁ টপিকখিনি কৰিব লাগিব, আপোনাৰ কামত আহিব। ঠিক আছে, আৰম্ভ কৰিছোঁ। তো এইটো হৈছে আমাৰ ইগাল এডুকেশ্যন নলবাৰী চেণ্টাৰত আমাৰ BEdৰ কাৰণে এটা অফলাইন ক্ৰেছ কৰ্চ চলি আছে। আশা কৰি এই ক্ৰেছ কৰ্চত আপোনালোকে যথেষ্টখিনি পঢ়িব পাৰিব, শিকিব পাৰিব। আৰু এইটো লিমিটেড চিট হয় আৰু খুব কম দিনৰ ভিতৰত মেথছ এণ্ড ৰিজনিংটো ক্লিয়াৰ কৰি দিয়া হ'ব। অ'কে, যদি কোনোবা ইণ্টাৰেষ্টেড ষ্টুডেণ্ট আছে আহিব পাৰে। তো আমি আনিছোঁ আজি আমাৰ কইন ৰিলেটেড কুৱেশ্যনৰ প্ৰথমটো কুৱেশ্যন। ঠিক আছে, কুৱেশ্যন আহে কেনেকৈ প্ৰথম এইটো চাই লওক, কুৱেশ্যনৰ টাইপটো কেনেকুৱা সেইটো আগতে চাই লওক। এতে কৈছে দ্য ৰেচিঅ' মানে অনুপাত, কাৰ অনুপাত? 5 টকীয়া, 10 টকীয়া আৰু 2 টকীয়া দেই। 5 টকীয়া, 10 টকীয়া আৰু 2 টকীয়া কইন মানে মুদ্ৰা দেই। ৰেচিঅ' মানে অনুপাত, অনুপাত দিয়া আছে যে কিহৰ অনুপাত দিয়া আছে? 5 টকীয়া, 10 টকীয়া, 2 টকীয়া মুদ্ৰাৰ অনুপাত। অ'কে, আৰু সেই অনুপাতটো কি দিয়া আছে? 2:3:5। মই আগতে আপোনাক কৈছোঁ বা আপুনি জানে মোৰ পৰা যে অনুপাত বুলি ক'লে 2:3:5 সেই অনুপাতটো এনেকুৱা মিনিং নকৰে যে 5 টকীয়া মুদ্ৰা 2টা আছে, 10 টকীয়া মুদ্ৰা 3টা আছে, 2 টকীয়া মুদ্ৰা 5টা আছে, সেনেকুৱা মিনিং নকৰে। মিনিং কৰে যে 5 টকীয়া মুদ্ৰা 2টা নাই, টুৱাইচ এক্সটা আছে, মানে 2 পূৰণ 10টা হ'ব পাৰে, মানে 20টা, 2 পূৰণ 5টা হ'ব পাৰে, মানে 10টা, 2ৰ লগত কিবা এটা পূৰণ হৈ আছে, আমি নাজানো কি পূৰণ হৈ আছে, মানে 5 টকীয়া মুদ্ৰা ইমানটা আছে, 10 টকীয়া মুদ্ৰা ইমানটা আছে, 3টা নাই, 3ৰ লগত কোনোবা এটা আছে, আৰু 2 টকীয়া মুদ্ৰা ইমানটা আছে। চিম্পলকে আপোনাক মই এটা বস্তু বুজাও। সাপোজ আপোনাৰ তাত 10 টকীয়া মুদ্ৰা থাকে, সেই 10 টকীয়া মুদ্ৰা সাপোজ আপোনাৰ লগত 4টা আছে। 10 টকীয়া মুদ্ৰা যদি আপোনাৰ তাত 4টা থাকে, মানে আপুনি জানে আপোনাৰ তাত কেই টকা আছে, আপুনি কি ক'ব? তাৰ মোৰ লগত 40 টকা আছে। এই 40 বুলি যে ক'লে আপুনি, 40 বুলি যে ক'লে, কেনেকৈ ক'লে? আপুনি ক'লে এইটো আপোনাৰ মুদ্ৰা 10 টকীয়া, 10, অ'কে, 10 টকীয়া মানে 10, কিমানটা বা ইমানটা আছে। তাৰপিছত কি কৰিব? 10 টকীয়া মুদ্ৰাটোৰ লগত যিমানটা আছে সেইটো পূৰণ কৰিছে, তাৰপিছত আপুনি পাইছে 40। ক্লিয়াৰ? এই বস্তু বুজি পাইছে? অ'কে, চিমিলাৰ এনেকুৱা 100 টকীয়া নোট মোৰ হাতত আছে 5খন, 100 টকীয়াৰ 100টো আৰু 5খন 5 পূৰণ কৰি আমাৰ আহিব 500 টকা। এইটো হৈছে মুঠ টকা, এইটো হৈছে এখনত কেই টকাকে আছে, এইটো হৈছে কিমানখন আছে। অ'কে, এইটো হৈছে টকা, 5 টকা হ'ল। 5 টকা কিমানটা আছে? ইমানটা আছে। অ'কে, ডকে যদি পূৰণ কৰি আমি কি পাম? 5 টকা আছে ইমানটা, ডকে পূৰণ কৰালে গম পাম যে 5 টকা ইমানটা মিলি কিমান টকা হৈছে, মানে ইমান টকা হৈছে। 10 টকা, 10 টকা কিমানটা আছে? ইমানটা, আপুনি 10 টকা পূৰণ ইমানটা হ'ল। পূৰণ কৰাৰ লগে লগে গম পাম যে 10 টকীয়া ইমানটা মিলি ইমান টকা হৈছে। ঠিক আছে, 2 টকীয়া মানে 2 টকীয়া ইমানটা আছে, মানে ইমানটা আছে, পূৰণ কৰিলে গম পাম যে 2 টকীয়া ইমানটা থাকি ইমান টকা হৈছে। আৰু এইখিনি 5 টকীয়া মিলি পেলাই হৈছে, এইখিনি 10 টকীয়া মিলি পেলাই হৈছে, আৰু এইখিনি 2 টকীয়া মিলি পেলাই হৈছে। আৰু গোটেইখিনি মিলি পেলাই টোটেল কেই টকা হৈছে? আমাৰ ইয়াতে মেবি দিয়া আছে 500 টকা। ঠিকে আছে নে? বুজি পোৱাত মই অলপ লাহে লাহে ধুনীয়াকৈ বুজাব চেষ্টা কৰিছোঁ, নাজানো বুজিব বা বুজাব পাৰিছোঁ নে নাই। কথাটো ধৰিব পাৰিছে মই কিহৰ কথা কৈছোঁ? অ'কে, আপুনি কথাটো ধৰিব পাৰিছে মই কিহৰ কথা কৈছোঁ? ঠিক আছে, অ'কে। এতিয়া মই আপোনাক কৈ আছোঁ, চাওক, 5 2 গুণ ইয়াতে 10টা x থাকিব, 10 3 গুণ ইয়াতে 30টা x থাকিব, আৰু 5 2 গুণ ইয়াতে 10টা x থাকিব।
সমান কিমান আছে 500 হল ইয়াত যদি ভালদৰে চাই 10টা 20টা 30টা টোটাল কিমানটা 50টা x থাকিব আৰু এইফালে কোনি আছে 500 আছে ইয়াৰ পৰা যদি আপুনি x ৰ ভ্যালুটো উলাই 50 টো ক'ত যাব 50 টো 500 ৰ তলত যাব হয়নে নহয় আৰু 50 টো 500 ৰ তলত গৈ 0 0 কাটিব 5 দি 50 কেইবাৰ যাব 5 দি 50 10 বাৰ যাব আপুনি x ৰ ভ্যালু কি পালে 10 x টো কি আছিল মই যে কৈছিলে দুটা নাই দুইৰ লগত কোনোবা পূৰণ হৈ আছে তিনটা বা পাঁচটা নাই তাৰ লগত কোনোবা পূৰণ হৈ আছে কাৰণ কোন পূৰণ হৈ আছে 10 টো পূৰণ হৈ আছে ওকে আমাৰ প্ৰশ্নটো দিছে কি 2 টকীয়া কইন কিমানটা আছে 2 টকীয়া কোনটো আছিল এইটো 2 টকীয়া মানে আছে লাষ্টটো মানে কোনটো এইটো মানে কিমানটা 5x টা আছিল 5x টা মানে 5 পূৰণ x x মানে আকৌ কিমান 10 10 কে পূৰণ কৰিলে কিমান 50 মানে 2 টকীয়া কিমানটা আছে then the number of 2 rupees coin is 50 option code আছে option b is the correct answer অলপ হলো বুজি পাইছা নে চোৱাচোন পাব লাগে কিন্তু so next question এটা চাও ওকে এটো কোৱেশ্চন কি আছে চাই ল এটা বেগত ইমান টকা আছে কি টকা আছে ইন কইন মানে মুদ্ৰাৰ কইন মানে আমাৰ ভাষাত কবা গেলি খুচৰা পইচা মই খুচৰা পইচা বুলি কই অলপ ভাল লাগছে ওকে মানে খুচৰা পইচা বুলি কলে আমি আর নতুন কথা নকওঁ আমি আর এই 1 টকা 2 টকা 5 টকা খুচৰা পইচা বুলি ওকে গোটেই খুচৰা পইচা মিলি ফেলে 90 টাকা আছে ঠিক আছে তো এই খুচৰা পইচা কালৰ ভিতৰত 50 পইচা আছে 25 পইচাও আছে আৰু 10 পইচাৰো আছে ঠিক আছে আৰু গোটেইখিনি কি ষ্টাইলৰ আছে 2:3:5 ৰেশিওৰ আছে ওকে ইয়াৰ মিনিং কি যে 50 পইচাৰ মুদ্ৰা ইমানটা আছে ওকে ইয়াতে x নহয় y z a b c p q r যিকোনো লেটাৰ লিখিব পাৰা ওকে 25 পইচাৰ মুদ্ৰা 3x টা আছে 10 পইচাৰ মুদ্ৰা 5x টা আছে মনত থাকিব 50 পইচাৰ মুদ্ৰা 2x টা আছে 25 পইচাৰ মুদ্ৰা 3x টা আছে 10 পইচাৰ মুদ্ৰা 5x টা আছে ঠিক আছে ওকে এতিয়া কথাটো হৈছে কি যে বস্তুটো যেটো পইচা আৰু টকাৰ মাজত গুছি গল বস্তুটো যেটো পইচা আৰু টকাৰ মাজত গুছি গল তো ইয়াতে কি হয় পইচা আৰু টকাৰ মাজত গুছি গেলি হৈ গটাইখিনি তুমি টকা বনাব লাগিব নতুবা গটাইখিনি পইচা বনাব লাগিব তো তেতিয়া তুমি কোনটো কৰিবা ইয়াতে পইচা আছে তিনটা টকা আছে এটা গতিকে পইচা তিনটাক টকা বনাব লাগিব যদি এটা টকাক আমি পইচা বনাব লাগিব কোনটো সহজ হৈ আছে টকাটো পইচা বনালে সহজ হৈ আছে কাৰণ এই পইচা তিনটা পইচা যেটো টকা বনাব লাগিলে লম্বা হবো এটাক মাত্ৰ পইচা বনাব লাগিলে ইজি হবো তো আমি এটাক মাত্ৰ পইচা বনাম ঠিক আছে ওকে 50 পইচাৰ মুদ্ৰা ইমানটা আছে পূৰণ কৰিম টোটাল ইমান টকা হ'ব 25 পইচাৰ মুদ্ৰা ইমানটা আছে পূৰণ কৰিম ইমান টকা হ'ব 10 পইচাৰ মুদ্ৰা ইমানটা আছে পূৰণ কৰিম ইমান টকা হ'ব বুজি পাইছা না অকমান আগত বুজাইছো 25-50 পইচাৰ মুদ্ৰা ইমানটা আছে পূৰণ কৰিলে ইমান টাকা এটো কিন্তু বুঝছলে বুজি নাপয় ইতে যদি মই কওঁ ভাই বাবু তোমাক 100 টকা মই 5 খান দিম দেই কেই টকা হ'ব ডাইৰেক্ট কব 500 টকা হ'ব এটো কিন্তু বুজি পায় দেই এটো হতকে বুজি নাপয় কিন্তু বুঝলো যেটো বস্তু পঢ়িবা লাগে এটো বস্তু মানে বুজি নাপয় যেটো ৰেগুলাৰ ইউজ কৰে এটো বস্তু বুজি পায় কিন্তু মানুহৰ আমাৰ নিজৰ এটা স্বভাৱ দাৰ হয় তো 100 টকা 5 খান দিলে গম পাও 500 টকা আছে বুলি কিন্তু মই কৈ আছো 50 পইচা ইমানটা আছে পূৰণ কৰিব লাগে এই পূৰণ কৰি যে 500 হৈছে এটো মাথা নামৰে মানে এবে 100 টকা 5 খান মিলি 500 হৈছে 100 টকা 5 খান মিলি মানে 100 টকা 500 ৰ লগত পূৰণ হৈ পেলে 500 হৈছে সেই বস্তু কৈ আছো 50 পইচা ইমানখন পূৰণ কৰি ইমান টকা 25 পইচা ইমানটা পূৰণ কৰি ইমান টকা বা ইমান পইচা যি হয় 10 পইচা পূৰণ কৰি ইমান কৰি টোটাল ইমান ওকে এই গুটেখিনি মিলি পেলা কিমান টকা হৈছে 90 টকা হৈছে কিন্তু একাটাতে মই পইচাত কৈ আছো ন তো 90 টকাত কব নৰা 90 পইচা নিলে কি হ'ব 90 লগত কি পূৰণ কৰিবা এটা 100 পূৰণ কৰিবা কাৰণ 1 টকাত 100 পইচা 2 টকাত 2 পূৰণ 100 পইচা 90 টকাত 90 পূৰণ 100 পইচা ঠিক আছে এটা সিম্পলিফাই কৰা 50 2 গুণ কিমান হ'ব 100 টা x 25 3 গুণ কি হ'ব 75 টা x 10 5 গুণ কিমান হ'ব 50 টা x দিছিকলে কি হ'ব 90 আৰু 0 দুটা মানে 9000 হ'ব হল টোটাল কিমানটা 100 ইফালে 75 ইফালে আকৌ 50 মানে কিমান হ'ব মোটামুটি 225 মান হ'ব নেকি হ'বনে 225 ঠিক আছে 100 আৰু 75 175 50 হলে 25 লগ হৈ 200 হল আকৌ 25 থাকে 225 x ওকে দিছিকলে কিমান 9000 ইয়াৰ পৰা যদি আমি x উলাও কি হ'ব 9000 ডিভাইডেড বাই কিমান 225 তো 225 যদি কেইবাৰ যাব 900 যাব নেকি চাই লও 225 এর 4 বার 5 4 গুণ কিমান 20 হাতত থাকিল 2 4 দ্বিগুণ 8 9 10 হাতত থাকিল 1 4 দ্বিগুণ 8 থাকে কিমান 9 দ্যাট মিন্স কেইবাৰ গেছি 4 বাৰ তো এটো দি এটো কেইবাৰ যায় 4 বাৰ লগত এটা শূন্য আছে মানে x ইকুয়াল কি পাইছো তুমি 40
হল ওলাব কি লাগে 25 পইচাৰ কইন ব্যাগটোত কিমান আছে ওকে 25 পইচাৰ কোনটো আছিল প্ৰথমটো 50 সেকেন্ডটো 25 মানে এটো আমাৰ 25 এটো 25 হলে 3 পূৰণ x x মানে কিমান 40 3 গুণ 12 মানে आंसर ইজ 120 that option C is the correct answer option C is the correct answer ঠিক আছে ওকে প্রবলেম নাই ওকে এখন টপ 20 টেস্ট সিরিজ হয় পরীক্ষার আগত যদি তুমি সলভ কৰিব লাগে 20 খন টেস্ট সিরিজ আছে অসমীয়া ইংৰাজী দুটা মাধ্যমত আছে আৰু লগতে ইয়াৰ যিকোনো পৰীক্ষাৰ কাৰণে তুমি প্ৰিপাৰেচন কৰিব পাৰা অল সাবজেক্টৰ আছে সলিউশনো আছে গতিকে মোৰ সম্ভৱ কামত আহিব নেকি তোমালোকৰ চাব পাৰা কামত আহিব ঠিক আছে নেক্সট আৰু এটা কোৱেশ্চন এটা বেগত ইমান কইন আছে দে আগৰবাৰ এটা বেগত ইমান টকা আছে মিলি পেলাই ইমান টকা এবাৰ ইমান টকা কোৱা নাই ইমানটা কইন আছে বুজি পাইছা না ইমানটা কইন আছে ওকে হে কইনৰ ভিতৰত 1 টকীয়া কইনো আছে মানে খুচৰা পইচা ইমানটা মোৰ খুচৰা পইচা আছে এটা পেকেটতে হে খুচৰা পইচাৰ ভিতৰত 1 টকীয়া আছে 2 টকীয়াও আছে 5 টকীয়াও আছে ঠিক আছে আৰু প্ৰতিটো পইচা এটা অনুপাতৰ আছে 3:2:5 আমাৰ প্ৰশ্ন হৈছে দেন ক্যালকুলেট দ্য নাম্বাৰ অফ ইচ কইন তো 1 টকীয়া কইন কিমানটা আছে 2 টকীয়া কইন কিমানটা আছে সেই গুটেইখিনি বস্তু আমি ক'ব লাগে ঠিক আছে ওকে তো কথাটো কেনেকুৱা হৈছে ন আমি ইয়াতে যেটো টকা উলাব নালাগে তো অনুপাততে আমি উলাব পাৰো চ আমি জানো যেতিয়া কিবা এটা অনুপাত টোটাল চাও কথাটো এনেকুৱা আছে টোটাল ইমান আছে তিনজনৰ মাজত ভগাব লাগে প্ৰত্যেকটো কিমানকে পাব হেতুটো প্ৰশ্ন সিধাকে কবা গলি টোটাল ইমানটা বস্তু আছে তিনজনৰ মাজত ভগাব লাগে তিনৰে অনুপাতটো এইটো তো প্ৰত্যেকটোৰ ভাগত কিমানকে পৰিব ওকে তেটো কেনেকৈ কৈছিলা তলত কি কৰিব লাগে তলত গতে অনুপাতটো যোগ কৰিব লাগে হল প্ৰথমটো মানে 1 টকীয়া কইনটো কোনটো এইটো লিখলা তাৰ লগত টোটালটো পূৰণ কৰিব লাগে এটো নিয়ম আছিল না এনেকৈ তো ভাগ কৰে ন তিনটা বস্তুৰ মাজত যদি ভাগাব লাগে টোটালটো তলত লিখি যাৰ ভাগটো লাগে তাৰ ভাগটো ওপৰত লিখবা লাগে পূৰণ টোটাল যিমান পইচা আছে যিমান কইন আছে এটো পূৰণ কৰি দিব লাগে সিম্পলিফাই কৰা ইউ গেট দ্য ৰিজাল্ট তলত কি লিখিব 3 2 5 পাছে পাছে আকৌ কিমান 10 ওপৰত কিমান 3 লগৰ আছে 3150 শূন্য শূন্য কাটা গেল 5 3 গুণ 15 হাতত থাকিলে 3 1 গুণ 3 একে কিমান 4 ওকে 3 3 গুণ কিমান 9 দ্যাট মিন্স 945 ঠিক আছে ওকে ঠিক আছে ওকে আৰু নেক্সটটো সাম নেক্সট আকৌ তল ইয়াত তলত যদি 10 ন ইয়াত তলতে 10 হ'ব তো 2 টকাটো কুমাৰ আছিল 2 আছে তো ওপৰত 2 লিখা ইফালে কিমান আছে 3150 শূন্য শূন্য কাটা গল ওকে 5 2 গুণ 10 2 1 গুণ 2 একে কিমান 3 3 2 গুণ কিমান 6 দ্যাট মিন্স 36 ওকে মানে 1 টকীয়া মুদ্ৰা ইমানটা আছে 2 টকীয়া মুদ্ৰা ইমানটা আছে এতিয়া আমি ক'ব লাগে 5 টকীয়া মুদ্ৰা তলত আছে কিমান তলত আছে 10 হল 5 টকীয়া মুদ্ৰা অনুপাতটো কিমান আছিল 5 আছিল তাৰ লগত কি পূৰণ 3150 শূন্য শূন্য কাটি গল 5 5 কিমান 25 হাতত থাকিল 2 5 1 গুণ 5 6 7 আৰু 5 3 গুণ কিমান 15 হল ওকে তো 1 টকীয়া মুদ্ৰা ইমানটা আছে 2 টকীয়া মুদ্ৰা ইমানটা আছে 5 টকীয়া মুদ্ৰা ইমানটা আছে তিনটা পূৰণ কৰিলে তো হ'ব লাগিব ইনটো হ'ব না 5 0 10 ওকে ইফালে 10 14 15 হাতত থাকিলে 6 পাছে 11 ইফালে 9 10 হনে একবাৰ চেক কৰি লবা দে ওকে তিনটা যোগ কৰি দিলে এটো হ'ব লাগিব ওকে এটো আৰু এটো তিনটা যোগ কৰি এটো হ'ব লাগিব চেক কৰি লবা এবাৰ হ'ব লাগে ন ঠিক আছে ন চলো 5 তো তিনটা যোগ কৰি দিম এবাৰ চেক কৰিম দে মই এটো এটা আৰু এটো এটা আছে পাছে 10 হাতত থাকিলে 7 3 কিমান 10 10 4 14 14 একে কিমান 15 হাতত থাকিলে ওকে 9 একে 10 10 6 16 16 পাছে 21 হাতত থাকিল 2 2 একে কিমান 3 দ্যাট মিন্স 3150 মিলিছে এটো 1 টকীয়া মুদ্ৰা ইমানটা আছে 2 টকীয়া মুদ্ৰা ইমানটা আছে 5 টকীয়া মুদ্ৰা ইমানটা আছে টোটাল মিলি ইমানটা মুদ্ৰা আছে आंसर দিছ এটো এনেকা কোৱেশ্চনো দিয়ে বহুত লৰা ছোৱালী ভাবে কিংকে কৰিম বেলেগ মাথা মাৰিবা যায় ধৰিব যায় 3x ধৰিবা যায় 2x ধৰিবা যায় 5x নহয় ইমান মাথা মাৰিব লাগা না ডাইৰেক্ট উলাই দিব পাৰি তো এটা তিনটা উলাব আছে মই তিন ভাগ কৈছো পৰীক্ষা তিনটা উলাব নেদে ডাইৰেক্ট উঠব যে 2 টকীয়া মুদ্ৰা কিমানটা আছে তুমি ডাইৰেক্ট এখিনি কৰি দিলে হ'ল বাকিখিনি কৰিবা না তো তিনটা কাৰণে এক্সট্ৰাকে সেপাৰেটকে কৰি দিছো ঠিক আছে না তো নেক্সট সাইড এতিয়া হ'ব ওকে ওকে এটা বেগত 25 পইচাৰ মুদ্ৰা 10 পইচা আৰু 5 পইচাৰ মুদ্ৰা আছে ঠিক আছে আৰু এটা অনুপাতৰ আছে কি অনুপাত 1:2:3 ওকে আৰু গোটেই পইচাখিনি মিলি যদি 30 টকা হয় তেতিয়া আমি ক'ব লাগে 5 টকীয়া মুদ্ৰা কিমানটা আছে ওকে তো ইয়াতে গম পাইছা যে 25 পইচাৰ মুদ্ৰা 1 আছে মানে 1 এক্সট্ৰা আছে 10 পইচাৰ মুদ্ৰা 2 মানে টুৱাইস এক্সট্ৰা আছে আৰু 5 পইচাৰ মুদ্ৰা 3 মানে 3 এক্সট্ৰা আছে
হল এটা আকৌ পইচাত নিবা নে টকাত নিবা তো ইয়াতে দেখিছো তিনটা পইচা আছে যেটো এটা মাত্ৰ টকা গৰে এটা টকাটো পইচাত লৈ যাম বেছি কামত আহিব ওকে তো 25 পইচাৰ মুদ্ৰা মানে 25 কিমানটা আছে ইমানটা তো ডকে পূৰণ কৰিছো 10 পইচাৰ মুদ্ৰা মানে 10 কিমানটা আছে মানে ইমানটা তুমি ইয়াক পূৰণ কৰিছো 5 পইচাৰ মুদ্ৰা মানে 5 পূৰণ কৰিছো কাক 3x হল ওকে 25 পইচাৰ মুদ্ৰা মূল্য ইমান হৈছে 10 পইচাৰ মুদ্ৰা মিলি ইমান হৈছে 5 পইচাৰ মুদ্ৰা মিলি ইমান হৈছে আৰু তিনিটাক যদি মই যোগ কৰো টোটাল কিমান হৈছে 30 টকা কিন্তু বাকি গটা যেটো পইচাত কথা পাতি আছো ইয়াক তুমি টকাত নিবা নোৱাৰা ইয়াকো তুমি নিব লাগিব পইচা পইচা নলে কেৰে পূৰণ কৰিবা 100 দি পূৰণ কৰিবা 25 1 গুণ কিমান 25 টা x 10 2 গুণ কিমান 20 টা x আৰু 5 3 গুণ কিমান 15 টা x is equal to কিমান 3000 ঠিক আছে ওকে তো ইয়াতে সিম্পলিফাই কৰিম তো ধুনিয়াকে লিখা ইয়াতে 20 টা 40 টা 50 টা টোটাল 60 টা ঠিক আছে নে চোৱা ওকে 25 টা ওকে ইফালে কিমান 35 45 আৰু 15 আপুনি 60 ইয়াত কিমান আছে 3000 ইয়াৰ পৰা যদি মই x টো উলাই দিও x গলে কি উলাব 3000 টো থাকিব তলত কি থাকিব 60 শূন্য শূন্য কাটিলা 6 দি কেইবাৰ যাব 5 বাৰ লগত এটা শূন্য মানে x বলে কিমান উলাইছে 50 ওকে উলাব কিলে হাউ মেনি 5 rupees coin 5 টকিয়া 5 পইচা যোনটো মুদ্ৰা 5 পইচা মুদ্ৰা কোনটো আছিল 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ তো মানে এইটো মানে কিমানটা 3x টা 3 into x মানে কিমান 50 5 3 কিমান 15 মানে 150 that option C is the correct answer বুজি পাইছানে ঠিক আছে option C is the correct answer clear কাৰো অসুবিধা নাই ওকে নেক্সট যাব পাৰো ওকে এটা মই নৰবাৰী সেন্টাৰৰ বেচ চলি আছে ওকে ইগাৰ এডুকেশন নৰবাৰী সেন্টাৰত এডিএৰি গ্ৰেড 3 গ্ৰেড 4 বা যিকোনো পৰীক্ষাৰ কাৰণে ষ্টেট গভৰ্ণমেন্টৰ পৰীক্ষাৰ কাৰণে প্ৰিপাৰেচন কৰা এডিএ বুলি মই কোৱা নাই ম্যাথছ ৰিজনিং যদি ভালকে পুৰা সাফাকে 2 মাহ 3 মাহ শেষ কৰিব বিচাৰা আহিব পৰা মই নিজে তাত ম্যাথছ এণ্ড ৰিজনিং কৰাম আৰু বহুতখিনি হেল্প হ'ব বহুতখিনি বস্তু হ'ব টেষ্ট সিৰিজ দিব পাৰিবা প্ৰেক্টিস পেপাৰ থাকিব পিডিএফ গৈয়ে থাকিব এটা পিছত এটা পিডিএফ গৈয়ে থাকিব বিশেষকৈ বহুতখিনি হেল্প হ'ব আহিব পৰা কন্টাক্ট নম্বৰ আছে কন্টাক্ট কৰি লবা ওকে ওকে এটা কোৱেশ্চন দিও নিজে কৰিব পাৰিবা এটো কোৱেশ্চন ওকে এটো নিজে কৰিবা 50 পইচাৰ মুদ্ৰা 25 পইচাৰ মুদ্ৰা 10 পইচাৰ মুদ্ৰা ইমান অনুপাতৰ আছে আৰু গোটেইখিনি মিলি ইমান টকা আছে কব লাগে প্ৰতিটো টাইপৰ মুদ্ৰা মিলি কিমানটা আছে তো মোৰ সম্ভৱ নিজে কৰিবা দিস ইজ ফৰ হোমৱৰ্ক এনসাৰটো কমেন্ট কৰি জনাবা ইয়াৰ এনসাৰটো কিমান ওলাইছে তে এনসাৰটো কমেন্ট কৰি জনাবা ইয়াৰ এনসাৰটো কিমান ওলাইছে হ'ব তো সব মই সম্ভৱ এতিয়া আৰু কোনো কইনৰ কোৱেশ্চন আইলে এৰি থৈ নাহে কোনো কইনৰ কোৱেশ্চন আইলে এতিয়া আৰু এৰি থৈ নাহে সবে কৰিব পাৰিব This is for homework. Understood? Clear? Sobore? Eko problem nai, sobe koribo parisa. Thik ase? Okay? Okay. Very good. Sobe pariba. So, aru eta question ase. Didu? Etia sok, bakyo to olop bhoy laga ke dibo pare. A bag contains rupee likhise. Eko likha nai. Mane tu meaning koise 1 tokia. Okay. 50 paisa, 50 paisa. 25 paisa, mane 25 paisa. Okay. Gutekhini milise eta onupato 2:3:4. Okay. If the total number of coins are 480, so total number of money udibo pare, total money kobo pare, total number of coin kobo pare, ulta nokoriba. Ebar ki koise total number of coin 480 ta coin ase 480 toka nai kintu josote ketiabe ki বহুত জানা লাগি যায় তো নিজকে বস্তু কইনৰ পৰে পা কইনৰ কোৱেশ্চন নৰিম না বেছি জানা কৰতে উস্তাদি কৰতে উল্টা লাগি যাব 480 টকা গোৱা নাই 480 টা কইন আছে কিতাবে কি পঢ়িবা সময় নাথকে ন মেইন নাম্বাৰ কাটা পঢ়িও আনসাৰ কৰি দিবা ইচ্ছা যায় তোমাৰো মন যাব ডাইৰেক্ট আনসাৰ মই যদি নকওঁ তুমি ডাইৰেক্ট 480 টকা বুলি কৈ কৰিয়ে দিলা হয় 480 টকা নহয় number of coins 480 find the value of the each coin and total amount in rupees প্ৰথম কৰিবা কি অকমান আগত যে কলো total কিমান 2 যোগ 3 যোগ 4 প্ৰথমটোৰ কাৰণে 2 টো ওপৰত যাব total 480 এনেকে প্ৰত্যেকটো উলাই লবা উলালতে গম পাবা যে প্ৰত্যেকটো কিমানটা কে আছে হল কিমানটা কে আছে এটো উলাই লবা হ'ব কিমানটা কে আছে উলাই লোৱাৰ পিছত তুমি নিজে উলাব পাৰিবা যে টোটাল এমাউন্ট মিলি কিমানটা কাৰণ গমে পাবা তো ধৰিছো এতে ধৰা 20 টা উলাল 20 টা কি 1 টকিয়া 20 টা 1 টকিয়া মানে কি 20 টকা আছে এটা উলাই গল 50 পইচা আছে 30 টা আছে 50 পইচা 30 টা আগত ধৰা গম পালা যে মোৰ 150 মানে এই 150 টকাত লৈ যাবা নেক্সট টু আকৌ পইচা উলাব টকাত লৈ যাবা তিনকে যোগ কৰি দিলে টোটাল এমাউন্ট উলাই যাব বুজি পাইছা না গটিকে প্ৰশ্নটো সহজ নহয় তুমি দেখিলো যে সহজ দিন লাগি আছে ইমান সহজ নহয় ওকে আৰু পৰীক্ষাৰ আহিলে প্ৰশ্ন আৰু টান হৈ যায় এনে ঘৰত কৰিলে সহজ হৈ যায় বেলেগে মই কৰাই দি আছো কাৰণে সহজ লাগি আছে পৰীক্ষাৰ আহিলে কিনে এইবোৰ কোৱেশ্চন টান হৈ যায় কাৰণ কৰিব দেখা ইজি লাগিলে কি লাভ আছে যদি এনসাৰটো প্ৰপাৰ নোলায়
কাৰণ সদায় এমচিকিউত এনসাৰটো প্ৰপাৰ এনসাৰটো ওলাব লাগিব যিমান জানা নাথাকক লাভ নাই জানা হৈ লাভ নাই কাৰণ প্ৰপাৰ এনসাৰটো যদি ওলাব নোৱাৰে তাৰ কমন পঢ়ি লাভ নাই জানা হৈ লাভ নাই কাৰণ হি কমপ্লিট ডাইৰেক্ট এনসাৰটো ইনকে ৰাউন্ড কৰিব পাৰিব লাগিব যে এক্সাক্ট অপচন সি এক্সাক্ট অপচন এ ক'ব পাৰিব লাগিব হেতুৱে নম্বৰ পাব জানা চলটো নম্বৰ নাপায় হেতু কথা কৈ আছো জানা হলে নম্বৰ নাপায় শুদ্ধটোৱে নম্বৰ পাব কৰিব পাৰিম দুটা কোৱেশ্চন দিছো তোমালোকৰ কাৰণে বাকি মই কৰি দিছো হ'ব ঠিক আছে তো নেক্সট আৰু টপিক আহি আছে তাৰ কাৰণে হাজু হৈ থাকা ওকে তো নেক্সট আৰু টপিক আহিব তো কিমান টপিক দিলো যোৱাকালি মাৰ্কস ৰিলেটেড দিলো আজি কম্পাউণ্ড ইন্টাৰেষ্ট দিলো অকমান আগত মই বেলছ ৰিলেটেড কোৱেশ্চন দিলো কইন্স ৰিলেটেড কোৱেশ্চন দিলো আৰু দুটা টপিক আহি আছে কেৱল তোমালোকে পঢ়া কপি বনোৱা বাস বাকি মাথা মাৰিব নালাগে কপি বনোৱা পঢ়া আৰু প্ৰিপাৰেচন কৰা ওকে তো ধুনীয়াকৈ পঢ়ি থাকিবা লগ পাম এটা নতুন ক্লাছত তেতিয়ালৈকে চাই থাকিবা আপোনালোকৰ আপোন চেনেল ইগাৰ এডুকেশ্যন থ্যাংক ইউ সো মাচ লাভ ইউ অল টেক কেয়াৰ বাই বাই থ্যাংক ইউ